এইটো ফ্লাছটো তোমাৰটো অন কৰা তেতিয়া ঘৰটো যাব ল'ব হ'ল মানে মই কিয় আহিছোঁ কথাটো কৈ দিওঁ মানে প্ৰথমতে সকলোকে নমস্কাৰ চালাম আলাইকুম মোৰ নাম পিংকু পেগু প্ৰায় 2-এজন চিনাকি মানুহ আছে আজি নিৰলা বস্তি গাঁৱৰ আমাৰ সন্মানীয় মুস্তাকিম আলীৰ বাসগৃহত আমি সকলোৱে উপস্থিত হৈছোঁ আৰু সকলো সন্মানীয় ৰাইজ গাঁৱৰ পৰিয়াল সকলোকে সন্মান জনাই নমস্কাৰ জনাই কাৰ্যসূচী এটা টানি আহিছোঁ এটা সজাগতা আপোনালোকে গমেই পায় আপোনালোকৰ গাঁৱত মাজে সময়ে মই আহিয়ে থাকোঁ তেনেকৈ মানে আজি এইখন ঘৰতে প্ৰায় সন্ধিয়া হৈ গ'ল উপায় নাই দিনত অফিচ টাইমো থাকে সময় নিমিলেগৈ মানে প্ৰায় মোৰ কাৰ্যসূচীবোৰ প্ৰায় ৰাতিয়ে হয় উদ্দেশ্য হ'ল মানে কি পৃথিৱীক বচাব লাগিব পৃথিৱী কেতিয়া বাচিব যেতিয়া গছ গছনি থাকে গছ গছনি নাথাকিলে মানুহ থাকিব নোৱাৰে জীৱও থাকিব নোৱাৰে আমি সকলোৱে জানো আজিতো গৰম এই 2 দিনত বহুত হৈছে সেইকাৰণে সকলোৱে গেঞ্জি পিন্ধি টপ নাইকিয়া হৈ গৈছে গছক আমি মৰম কৰিব লাগিব গছক আল্লাহ বুলি ভাবিব লাগিব আচল আল্লাহ ইয়ে কাৰণ ইয়ে আমাক বচাই আছে সেইকাৰণে ইয়াক কাটিব নালাগে যিমান পাৰে ইয়াক বচাব লাগে ৰুব লাগে এতিয়া আমাৰ এই পথাৰত শগুন আগতে বহুত আছিল এতিয়া নাই শগুন আছিল নাই কাৰণটো হ'ল আমাৰ গছ গছনি নাই পৰ্যাৱৰণ আমাৰ মানে বতৰৰ পৰিৱৰ্তন হৈ গ'ল হয়নে নাই পৰ্যাৱৰণটো বহুত মানে চেঞ্জ হৈছে মানে ক্লাইমেটবোৰ সেইকাৰণে আমি এইকাৰণে মই ঘৰে ঘৰে অলপ সজাগ হওঁ থকা গছখিনি নাকাটিব পাৰিলে ৰুব মানে সেইকাৰণে এই কামটো কৰি আছোঁ আৰু সকলোৰে শান্তিৰ কাৰণে একতাৰ কাৰণে আমি গছৰ আদৰ্শলৈ জীয়াই থাকিব লাগিব কাৰণ গছে জাতি নাচায় ধৰ্ম নাচায় গছে সকলো জীৱকে সমানে মানে সকলোকে মানে মৰম কৰে তেনেকৈ আমি মানুহ হিচাপে সকলোৱে মানে সকলো সিজনে সিজনক সহায় কৰি সুন্দৰ সমাজ সেউজীয়া সমাজ এটা আমি গঢ়ি তুলিব লাগিব পৃথিৱীক বচাব লাগিব আৰু মিলিজুলি এটা ভাল সমাজ গঢ়ি তুলি আৰু এই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতক আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰিব লাগিব ভাল শিক্ষা দি মেলি তেওঁলোকক আমি ভাল নাগৰিক বনাব লাগিব তাৰ উদ্দেশ্যলৈ আহিছোঁ আৰু এই গছজোপা আমাৰ সন্মানীয় মুস্তাকিম আলীৰ ল'ৰা সন্তান না তোমাৰ নাম কি আছিলে ৱাকিদুৰ জামাত কি ক্লাছত পঢ়িছে BA পঢ়ি আছে ন BA থাৰ্ড ছেমিষ্টাৰ তেওঁৰ নামতে আম গছজোপা ৰুম আৰু তোমাৰ নামত ৰুইছোঁ তুমি ইয়াক বচাব লাগিব যেনে তেনে ভৱিষ্যতে মানে আমি যাতে গছৰ তলত আকৌ বহি মেলি আমি ফল মূল যাতে সকলোৱে খাব পাৰোঁ আৰু তুমি এই আম গছৰ নিচিনা আদৰ্শ ল'ব লাগিব আনক অক্সিজেন দিব লাগিব আনক ফল মূল দিব লাগিব সমাজটো উজ্বলাই ল'ব লাগিব আৰু ওলাওঁতে সময়তে এই গছজোপাক তুমি ইয়াক মানে ভালকৈ চালাম কৰি গৈ নিশ্চয় আশীৰ্বাদ দিব কথাটো সেইটো আৰু সেইকাৰণে এই কাৰ্যসূচীটো কৰিছোঁ সকলোকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ মাটি অকণ দিব ঠিক আছে দেই থেংক ইউ সেইটোৱে আৰু এই নাম কিবা লিখি দিবচোন